নমস্কাৰ আজিৰ এই ভিডিঅ'টোত গ্ৰেড 4 এক্সামৰ কাৰণে অতিকে প্ৰয়োজনীয় কিছুমান কুৱেশ্যন এনসাৰ লৈ আহিছোঁ ভিডিঅ'টো স্কিপ নকৰিব হেকলৈ চাই থাকিব আটাইকেইটা কুৱেশ্যন এনসাৰ যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয় লগতে আপোনালোকে যদি গ্ৰেড 4 চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু এইবাৰ যেনেকৈ নহওক কি আপোনালোকে গ্ৰেড 4 চাকৰি এটা ল'ম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব এইখন গাইডবুকৰ পৰা যোৱা বছৰ হৈ যোৱা এডিআৰই গ্ৰেড 4 পদৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন এনসাৰ কমন আহিছিল এইখন গাইডবুকৰ পৰা আপোনালোকে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব সম্পূৰ্ণ সিলেবাস অনুসৰি প্ৰস্তুত কৰা হৈছে এইখন গাইডবুক অসমীয়াতে মোবাইলতে পঢ়িব পাৰিব গতিকে এতিয়াও যদি কোনোবাই ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব ইতিমধ্যে 10,000তকৈ অধিক কেণ্ডিডেটে এইখন গাইডবুক ডাউনলোড কৰিছে গতিকে আপোনালোকে যদি এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে আৰু আপোনালোকে প্ৰিপাৰেচন আপোনালোকৰ যথেষ্টখিনি আগুৱাই লৈ যাব পাৰিব সো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে দ্য লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত সো ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন বি যোৰহাটত লাচিত বৰফুকনৰ মৈদাম অৱস্থিত কাৰেক্ট এনসাৰ অপশ্যন বি কুৱেশ্যন নম্বৰ 2 হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল সো ইয়াৰে কাৰেক্ট এনসাৰ আপোনালোক যিসকলে জানে অপশ্যনসমূহৰ পৰা কাৰেক্ট এনসাৰটো কমেণ্ট কৰিব কাৰেক্ট এনসাৰ অপশ্যন এ আৰ.এফ. লজ আছিল গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মুখ্য ন্যায়াধীশ ফাৰ্ষ্ট চিফ জাষ্টিছ সো নেক্সট কুৱেশ্যন দিয়া আছে আমি কুৱেশ্যনসমূহ কোৱাৰ লগে লগে আপোনালোকে যিসমূহ কুৱেশ্যনৰ এনসাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰি যাব তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব হুইচ ওৱান ইজ দ্য ষ্টেট বাৰ্ড অফ এছাম কোনটো অসমৰ ৰাজ্যিক চৰাই সো অপশ্যনসমূহ নিশ্চয় দেখা পাইছে আৰু এই কুৱেশ্যনটো বেছিভাগেই জানে যে অসমৰ ৰাজ্যিক চৰাই কি কাৰেক্ট এনসাৰ অপশ্যন ডি হোৱাইট উইংড উড ডাক অৰ্থাৎ বগা দেওহা অসমৰ ৰাজ্যিক চৰাই নেক্সট কুৱেশ্যন এনভাইৰমেণ্টেলিষ্ট ৰবিন বাৰ্নাৰ্জী মিউজিয়াম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট পৰিৱেশবিদ ৰবিন বাৰ্নাৰ্জীৰ সংগ্ৰহালয় কোনখন জিলাত অৱস্থিত যোৰহাট গোলাঘাট ডিব্ৰুগড় ধেমাজি ইয়াৰে কোনখন ডিষ্ট্ৰিক্টত পৰিৱেশবিদ ৰবিন বাৰ্নাৰ্জীৰ সংগ্ৰহালয় অৱস্থিত সো কাৰেক্ট এনসাৰ অপশ্যন বি গোলাঘাটত অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য এছাম এছেম্বলি অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বাবু বসন্ত কুমাৰ দাস দেৱেশ্বৰ শৰ্মা লক্ষেশ্বৰ বৰা কুলধৰ চলিহা সো ইয়াৰে কোনজন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল কমেণ্ট বক্সত কমেণ্ট কৰিব জলদি সো ৰাইট এনসাৰ অপশ্যন এ বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ ফাৰ্ষ্ট স্পীকাৰ অফ দ্য এছাম এছেম্বলি নেক্সট কুৱেশ্যন আছে দ্য ফাৰ্ষ্ট বুক ফেয়াৰ অফ এছাম ৱাজ হেল্ড এট অৰ্থাৎ অসমৰ প্ৰথম গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰ অপশ্যন বি নগাঁৱত অসমৰ প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল কাৰেক্ট এনসাৰ অপশ্যন এ আনন্দৰাম বৰা আছিল ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় জিলা দণ্ডাধীশ নেক্সট কুৱেশ্যন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ অলছ' কল্ড দ্য লেণ্ড অফ ৰাইজিং ছান অৰ্থাৎ উত্তৰ পূৰ্বৰ কোনখন ৰাজ্যক সূৰ্যৰ ৰন্ধন ভূমি বুলি জনা যায় সো কাৰেক্ট এনসাৰ অপশ্যন চি অৰুণাচল প্ৰদেশক জনা যায় উত্তৰ পূবৰ সূৰ্য ৰন্ধন ভূমি বুলি জনা যায় নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ৰাইটাৰ টু ৰিচিভ সাহিত্য একাডেমি এৱাৰ্ড সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখক কোন আছিল সো অপশ্যনসমূহৰ পৰা কাৰেক্ট এনসাৰ অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা আছিল সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নেক্সট কুৱেশ্যন আছে আধা লিখা দস্তাবেজ ইজ দ্য অটোবায়োগ্ৰাফি অফ আধা লিখা দস্তাবেজ কোনগৰাকী সাহিত্যিকৰ আত্মজীৱনী আছিল কাৰেক্ট এনসাৰ অপশ্যন চি মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী আছিল আধা লিখা দস্তাবেজ নেক্সট কুৱেশ্যন দিয়া আছে নেম দ্য প্লেচ হুৱেৰ দ্য মানস ৰিভাৰ জইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মানস নদী মিলিত হোৱা ঠাইখনৰ নাম কি কাৰেক্ট এনসাৰ অপশ্যন বি যোগীঘোপা অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মানস নদী যিখিনি ঠাইত মিলিত হৈছে অৰ্থাৎ যোগীঘোপাত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মানস নদী মিলিত হৈছে নেক্সট কুৱেশ্যন দিয়া আছে
হুইচ অফ দ্য ফলোয়িং ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ ডিউ টু আছাম একৰ্ড অসম চুক্তিৰ বাবে নিম্নলিখিত কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল কাৰেক্ট এনচাৰ অপশ্যন চি নুমলীগড় শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ অসম চুক্তিৰ ফলস্বৰূপে স্থাপন কৰা হৈছিল মনত ৰাখিব চ' নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ৰিভাৰ ফ'ল'জ থ্ৰু নামেৰী নেশ্যনেল পাৰ্ক নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ জীয়াভৰলী নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে চ' আপোনালোক যিসকলে ইচ্ছা কৰে আমাৰ PDF গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে 26,441টা যি গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ আপোনালোকৰ ইতিমধ্যে অনলাইন এপ্লাই চলি আছে আপোনালোক যিসকলে অনলাইন এপ্লাই কৰা নাই কৰি ল'ব আপোনালোকৰ মে লাষ্টত আপোনালোকৰ 31 মে লাষ্ট ডেট চ' আপোনালোকে তাৰ আগতে এপ্লাই কৰি ল'ব আৰু ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ট্ৰাইব ইন্ট্ৰডিউচ চেৰিকালচাৰ ইন আছাম অৰ্থাৎ কোন জনগোষ্ঠীয়ে অসমত চেৰিকালচাৰ প্ৰৱৰ্তন কৰিছিল চ' কাৰেক্ট এনচাৰ অপশ্যন ডি বড়ো জনগোষ্ঠীৰ লোকসকলে অসমত চেৰিকালচাৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট এছামিজ ৰোমান্টিক পয়েম নিম্নলিখিত কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতা নেক্সট কুৱেশ্যন দিয়া আছে দ্য লোগো অফ দ্য এছাম সাহিত্য সভা ৱাজ ডিজাইন অৰ্থাৎ অসম সাহিত্য সভাৰ লোগোটো কোনে ডিজাইন কৰিছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি যুগল দাসে অসম সাহিত্য সভাৰ লোগো ডিজাইন কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে ইন হুইচ ইয়াৰ সংগীত নাটক একাডেমি ৰিকগনাইজ সত্ৰীয়া এজ এ ক্লাছিকেল ডেন্স কোন বছৰত সংগীত নাটক একাডেমীয়ে সত্ৰীয়াক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি 2000 চনত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্য বা সত্ৰীয়াক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিছিল নেক্সট কুৱেশ্যন আছে হোৱাট ইজ গুমৰাগ কি মিউজিক ডেন্স ইনষ্ট্ৰুমেণ্ট স্পেচিয়েল ক্লথ চ' গুমৰাগ কি গুমৰাগ এবিধ ডেন্স কাৰেক্ট এনচাৰ অপশ্যন বি নেক্সট কুৱেশ্যন আছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ অসম ৰত্ন এৱাৰ্ড অৰ্থাৎ অসম ৰত্ন বঁটা প্ৰথম প্ৰাপ্তকৰ্তা কোন আছিল অৰ্থাৎ অসম ৰত্ন বঁটা প্ৰথম কোনে লাভ কৰিছিল চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যিসকলে জানে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকাই প্ৰথমবাৰৰ কাৰণে অৰ্থাৎ প্ৰথমতে অসম ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন আজিৰ পাৰ্টৰ শেষৰটো কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট মছজিদ ইন আছাম নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ পুৰণি মছজিদ ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি পাণবাৰী মছজিদ অসমৰ আটাইতকৈ পুৰণি মছজিদ চ' আপোনালোকে আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ